নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিভিৰ স্ক্ৰীনশ্বট দেখিছে, মই কড়াইটোত এয়া দুধ কচুৰ ঠাৰি লৈছোঁ। আপোনালোকৰ বহুতেই জানে আৰু বহুতেই হয়তো নাজানে। এই দুধ কচুৰ ঠাৰি সাধাৰণতে চাটনি বনাই খাওঁ আৰু আপোনালোকেও খাই নহয় জানো, কিন্তু আজি মই চাটনি নবনাওঁ, খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আজি আঞ্জা বনাই খাম আৰু কেনেকৈ খাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু এয়া চপাৰটো দেখিছেনে, এয়া চপাৰ মেচিনত দি মই মানে অকণমান মিহি কৰি ল'ম। আৰু তেতিয়া মানে কি হয়, আঞ্জাখন বনালে ধৰিবই নোৱাৰি এয়া যে দুধ কচুৰ ঠাৰিৰ পৰা বনোৱা আঞ্জা, ঠিক তেনেকৈ বনাম। গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই কেনেকৈ বনাম সম্পূৰ্ণ দেখাই আছোঁ। আপোনালোকে চাই থাকিব, আঁতৰি নাযাব। এইখিনি মই আগতে ভালদৰে ধুই লৈছোঁ আৰু ইয়াৰে যিখিনি চুচ থাকে চুচখিনি ভালদৰে মই গুচাই লৈছোঁ। আৰু এয়া চাওঁ, মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ সুবিধাৰ কাৰণে। আৰু এতিয়া এইখিনি মই এনেকৈ চপাৰ মেচিনত দি দিম। একেবাৰে মিহি হ'ব নালাগে, এনেকৈ দিলে সোনকালে হয়ও আৰু বনালেও ধৰিব নোৱাৰে। আৰু এইফালে মোৰ ৰেডি হৈছে, এয়া চাওক, একেবাৰে মিহি কৰা নাই, অকণমান দৰদৰীয়াকৈ ৰাখিছোঁ, তেতিয়াহে খাই ভাল লাগে। আৰু এইখিনি বনাবৰ কাৰণে মই কি লৈছোঁ দেখাইছোঁ। এয়া তেজপাত লৈছোঁ, শুকান জলকীয়া, পিঁয়াজ লৈছোঁ এটা, আৰু এয়া লোকেল ৰৌ মাছৰ মাথা লৈছোঁ এফাল, আৰু এইখিনি কলাখাৰ হয়। আজিৰ ৰেচিপিটোৰ কাৰণে মোক এইখিনি সামগ্ৰী লাগিব। প্ৰথমতে মই মাছৰ মূৰখিনি ভাজি ল'ম। আৰু এইফালে মই টিকলা লোহাৰ কেৰাহী এখন উঠাই দিছোঁ, ইয়াতে প্ৰথমতে মাছৰ মূৰখিনি ভাজি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মই মাছৰ মূৰখিনি দি দিছোঁ। এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ আৰু হালধি গুড়ি দুইটা দি দিছোঁ। এয়া আৰু এতিয়া ঢাকনি লগাই থ'ম। এনেকৈ মাছৰ মূৰ দি বনালে দুধ কচুৰ ঠাৰি খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে যদি খাই পোৱা নাই নহয়, এবাৰ খাই চাবচোন। আৰু এয়া লিড এখন লগাই দিছোঁ। মাছৰ মূৰখিনি মোৰ হৈ গৈছে। এতিয়া ইয়াতে মই চাইড কৰি তেজপাত আৰু শুকান জলকীয়া দি দিছোঁ। এয়া চাইড কৰি বেছি দিছোঁ, ফালি নথওঁ মাছৰ মূৰখিনি, যিহেতু ইয়াতে ভাঙি দিম। আৰু একেখিনি তেলে দি দিছোঁ আৰু এক্সট্ৰাকৈ তেল দিয়া নাই। মাছৰ মূৰ ভাজা যিখিনি তেল আছে সেইখিনিয়ে, যিহেতু কম বস্তু সেইকাৰণে মই এফাল দিছোঁ। বেছি হ'লে আপোনালোকে মাছৰ মূৰ দুফাল থাকিলে দি দিব। আৰু এতিয়া ইয়াতে পাঁচফোৰণ আৰু জিৰা একেলগে দি দিছোঁ চামুচখনত, আৰু পিঁয়াজো দি দিছোঁ। গোটেইখিনি এতিয়া মই ভালদৰে লৰাই দিম। বহুতেই টেষ্টি হয়, একেবাৰে থলুৱা ৰেচিপি। আপোনালোকে নাই বনাই যদি বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনি অকণমান ৰংচোৱা হোৱালৈকে ভাজিম। এইখিনি হৈ গৈছে। এতিয়া কচুৰ ঠাৰিখিনি ইয়াতে মই দি দিম গোটেইখিনি। আৰু ইয়াতে এতিয়া মই টেষ্ট অনুযায়ী নিমখটো দি দিছোঁ, যিহেতু মাছৰ মূৰত দিছোঁ অকণমান। আৰু এয়া খাৰখিনি দি দিছোঁ, তেতিয়া সোনকালে সিজি যায়। লৰাই দিছোঁ। এতিয়া অকণমান বাতিটো খালি দি দিম ইয়াতে পানী, বেছি নহয়। খাৰখিনি দিলে কি হয়, মিঠা মিঠা ভাৱটো আহে। আৰু মাছৰ মূৰখিনি অলপ দেৰিকৈ মই ভাঙি দিম। খুব ধুনীয়া এটা গোন্ধ আহিছে। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। আৰু ইয়াতে মই এতিয়া লিড এখন লগাই দি দিছোঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ। প্ৰায় 2 মিনিট সময় মই এনেকৈ দি দিছোঁ। আৰু এয়া চাওক, খুব ধুনীয়াকৈ সিজি গৈছে। আৰু মাছৰ মূৰখিনি মই এনেকৈ ভাঙি দিম, তেতিয়া কি হয়, গোটেই কচুখিনিত লাগি যাব। আৰু এইখিনি মই থুপথুপীয়া বনাম। খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া ইয়াতে মই অকণমান জিৰা গুড়ি দি দিম। এয়া চাওক, এচিকুট দিছোঁ জিৰা গুড়ি, আৰু অকণমান এয়া ধনিয়া পাউডাৰ, বেলেগ একো নিদিওঁ। আৰু শুকান জলকীয়া দুটা দিছোঁৱে, আৰু কেঁচা জলকীয়া নিদিওঁ, যিহেতু জ্বলা আছে মোৰ। আপোনালোকে জ্বলা বেছিকৈ খালে দিব। আৰু এইখিনি প্ৰায় হৈ গৈছে মোৰ। খুব ধুনীয়া বনাইছে, এয়া চাওকচোন। আপোনালোকে মোৰ আজিৰ এই ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ
ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব আৰু যদিহে ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু ভিডিঅ'টো লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপিলৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে সহজ ৰেচিপি তথাপিতো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ চাই যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আজি মই দুপৰীয়া সাজত এনেকৈ বনাইছোঁ থুপথুপীয়া টাইপ বহুতেই টেষ্টি হয় ইয়াতে মোৰ এইখিনি হৈ গৈছে যিসকলে এতিয়ালৈকে এনেকৈ বনাই খাই পোৱা নাই আপোনালোকে খাব আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ইয়াত গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ ইয়াত দেখোন খুব ধুনীয়া হৈছে একেবাৰে খাব লাগি গৈছে